টেঙামৰা গুটিৰ জেলি যদি আগতে আপোনালোকে বনোৱা নাই, এই ভিডিঅ'টো চোৱাৰ পাছত খুব সহজতে আপোনালোকেও টেঙামৰা গুটিৰ জেলি বনাব পাৰিব। আৰু জেলিখিনি বনাবৰ কাৰণে ইয়াত মই আধা কেজি টেঙামৰা গুটি লৈছোঁ। যদি সৰহকৈ বনাওঁ বুলি ভাবে আপোনালোকে অলপমান সৰহকৈ লৈ ল'ব। প্ৰথমতে গুটিখিনি ভালকৈ মই ধুই মেলি ল'লোঁ। আৰু ইয়াত যিখিনি ঠাৰি লাগি আছিলে ঠাৰিখিনি মই এনেকৈ এৰুৱাই লৈছোঁ। আৰু পুৰত টেঙামৰা গুটিটো ল'ব, তেতিয়া জেলিটো খুব ধুনীয়া হয়। আৰু অকণমান যদি বেয়া টেঙামৰা থাকে আপোনালোকে নিদিব। বেয়া টেঙামৰা গুটিটো যদি দি দিয়া হয় জেলিখিনি খুব সোনকালে বেয়া হৈ যায়। ইয়াত দেখিছে দুটা টেঙামৰা গুটি অকণমান বেয়া আছিলে, কোমল, এইকেইটা মই দিয়া নাই। একেবাৰে ভাল ফ্ৰেছ টেঙামৰা গুটিটো ল'ব, তেতিয়াহে জেলিটো বেছি ভাল হয়। গুটিখিনি বইল কৰি ল'বৰ কাৰণে এইফালে মই কেৰাহীখনত পানী প্ৰথমতে মই এগিলাচ দিছোঁ। যিহেতু ইয়াত আধা কেজি টেঙামৰা আছে, প্ৰথমতে এগিলাচ দি লৈছোঁ। আৰু যদি কম হয় তেতিয়া পাছত আৰু আধা গিলাচ দি দিম। অকণমান কম নিচিনা লাগিছিলে, সেইটো কাৰণে মই ইয়াত আৰু আধা গিলাচ দিলোঁ। আধা কেজি টেঙামৰা গুটিৰ কাৰণে মই ইয়াত 1.5 গিলাচ পানী দিছোঁ। যদি ইচ্ছা কৰে আপোনালোকে টেঙামৰাৰ গুটিখিনি বাকলিটো এৰুৱাই পেলাই বইল কৰোঁ বুলি ভাবিলেও কৰিব পাৰে। মই গুটিৰ সৈতে বইল কৰি লৈছোঁ। যেনেকৈ সুবিধা হয় আপোনালোকে তেনেকৈ কৰি ল'ব। অকণমান মই ইয়াত নিমখ দি দিছোঁ, আধা চামুচতকৈ কম। যদি নিমখৰ পৰিমাণটো বেছি হৈ যায় তেতিয়া জেলি টেষ্টটো ভাল নহ'ব, সেইটো কাৰণে অকণমান দিছোঁ। যিহেতু টেঙামৰা গুটিটো টেঙাটো বহুত বেছি, সেইটো কাৰণে মই আধা চামুচমানৰ জোখৰহে ইয়াত নিমখ দিছোঁ। 5 মিনিটমান সময় এনেকৈ মই ঢাকি দিলোঁ। 5 মিনিটৰ পাছত দেখিছে ধুনীয়াকৈ উতল আহি গৈছে আৰু কালাৰটো দেখিছে কিমান ধুনীয়া হৈছে। 10 মিনিটমান সময় উতলালে টেঙামৰা গুটিখিনি ধুনীয়াকৈ সিজি যায়। আৰু আপোনালোকে পৰাপক্ষত কুকাৰত নিদিব, এনেকৈ কেৰাহী বা চচতে আপোনালোকে টেঙামৰা গুটিখিনি ধুনীয়াকৈ সিজাই ল'ব পাৰিব। আৰু ইয়াত দেখিছে কিমান ধুনীয়াকৈ সিজি গৈছে। মই 10 মিনিট সময় উতলোৱা সময় হোৱাই নাই, তথাপিতো ধুনীয়াকৈ সিজি গৈছে। 10 মিনিটমান সময় উতলালে হৈ যাব, তাতকৈ বেছি নিসিজালেও হ'ব। এখন চেকনিত এনেকৈ মই গুটিখিনি চেকি লৈছোঁ, বা আপোনালোকে যিকোনো কাপোৰ এখনতো বান্ধি পেলাই চেকি ল'ব পাৰে। যেনেকৈ সুবিধা হয় আপোনালোকে তেনেকৈ চেকি ল'ব। যদি ইচ্ছা কৰে আপোনালোকে গুটিখিনিত অকণমান পানী দি পেলাই আৰু এবাৰ চেকি লওঁ বুলি ভাবিলেও চেকি ল'ব পাৰে, যিহেতু গুটিখিনিত বহুতখিনি ৰস থাকি আহে। মই এবাৰেই চেকি লৈছোঁ। জেলিখিনি বনাবৰ কাৰণে এইফালে মই কেৰাহীখনো পাতি ল'লোঁ। আৰু যিখিনি মোৰ ৰস ওলাইছিলে ৰসখিনি এতিয়া মই জুখি লৈছোঁ। মোৰ 1.5 গিলাচ ওলাইছে ৰস। 1.5 গিলাচ ৰসৰ কাৰণে ইয়াত মই 1.5 গিলাচতকৈ অকণমান কম চেনি দিম। বা আপোনালোকে যদি ইচ্ছা কৰে 1.5 গিলাচ ৰসৰ কাৰণে 1.5 গিলাচ চেনি দিওঁ বুলি ভাবিলেও আপোনালোকে দিব পাৰে। সেইটো জোখত বনালেও খুব ধুনীয়া হয়। কিন্তু মই অকণমান মিঠাটো কমকৈ দিছোঁ, 1.5 গিলাচতকৈ মই অকণমান কম চেনি দিছোঁ। আপোনালোকে যদি মিঠাটো বেছি ভাল পায় আপোনালোকে 1.5 গিলাচে দিব। যদি অকণমান কমকৈ বিচাৰে তেতিয়া 1.5 গিলাচতকৈ অকণমান কম দিলেও হ'ব। আৰু এনেকৈ মই অলপ সময় লৰাই দিছোঁ, নহ'লে চেনিখিনি কেৰাহীখনৰ তলত লাগি ধৰিবও পাৰে। আৰু অলপ সময় উতলাৰ পাছত আপোনালোকে দেখিছে কিমান ফেন ওলাইছে। আৰু যিমান ফেন ওলাই ফেনখিনি আমি এনেকৈ কাঢ়ি যাব লাগিব। ফেনখিনি কাঢ়িলেহে জেলিখিনি ভাল হয়। যদি অলপমান ফেন থাকি যায় তেতিয়া জেলিখিনি খুব সোনকালে বেয়া হৈ যায়। এই সময়টোতে আমি অকণমান কষ্ট কৰিব লগা হয়। আৰু এইফালে দেখিছে ৰসখিনি ডাঠো হৈ আহিছে। এতিয়া মই ইয়াত দি দিম 3 চামুচ নেমু ৰস। কাৰণ ইয়াত আধা কেজি টেঙামৰা গুটি আছিলে, যদি 1 কেজি হয় আপোনালোকে 5-6 চামুচমান দিব পাৰে। যিহেতু আধা কেজি আছে সেইটো কাৰণে মই 3 চামুচ নেমু ৰস দিছোঁ। যদি আপোনালোকে নেমু ৰসটো নিদি ভিনেগাৰ দিওঁ বুলি ভাবে, আধা কেজিৰ কাৰণে আপোনালোকে 1 চামুচ ভিনেগাৰ দিলেও ধুনীয়াকৈ হৈ যায়। সেইটো জোখতে আপোনালোকে দিব পাৰে। আৰু নেমু ৰসটো দিলে যিখিনি আমি চেনি দিছিলোঁ চেনিখিনি গোটা বান্ধি নাযায়, সেইটো কাৰণে ইয়াত মই নেমু ৰসটো দি দিছোঁ। আৰু নেমু ৰসটো দিয়াৰ পাছত আপোনালোকে কালাৰটো দেখিছে কিমান ধুনীয়া হৈছে। আৰু যিখিনি ফেন ওলাইছিলে এনেকৈ মই ফেনখিনিও কাঢ়ি লৈছোঁ। আৰু বহুতখিনি ডাঠো হৈ গৈছে আপোনালোকে দেখিছে। একেবাৰে শেষৰ সময়টো মই অকণমান ফেন এনেকৈ কাঢ়ি দিছোঁ। গেছটো একেবাৰে কম কৰি পেলাই গোটেইখিনি ভালকৈ আকৌ এবাৰ মই লৰাই দিছোঁ। আৰু ইয়াত অকণমানো ফেন নাই। আৰু মই গোটেইখিনি আপোনালোকক দেখাইছোঁ। আৰু এটা বাতিত অকণমান পানী লৈ পেলাই ইয়াতে মই এটোপ জেলি দি চাইছোঁ। আৰু জেলিখিনি ধুনীয়াকৈ গোটা বান্ধি আছে পানীখিনিত দিয়াৰ পাছতো। যদি পানীখিনিত দিয়াৰ পাছত জেলিখিনি পানীখিনিৰ লগত মিহলি হৈ যায় তেতিয়া আমি আৰু অকণমান সময় উতলাব লাগিব। আৰু যিহেতু এতিয়া গোটা বান্ধি গৈছে আমি সেইটো কাৰণে গেছটো অফ কৰি পেলাই এইখিনি গৰমে গৰমে এটা বটলত ভৰাই ল'ব লাগিব। আৰু মই এটা চিচাৰৰ বটল লৈছোঁ। বটলটো ভালকৈ ধুই মেলি মই ৰ'দত শুকুৱাই লৈছোঁ। ইয়াতে মই এখন চামুচ দি দিছোঁ, নহ'লে গৰমে গৰমে জেলিখিনি যদি আমি বটলত ভৰাই দিওঁ বটলটো ফাটি যাবও পাৰে। সেইটো কাৰণে মই চামুচখন ইয়াত এনেকৈ দি লৈছোঁ। আৰু ঠাণ্ডাৰ হোৱাৰ পাছতো বটলটো থাকিলে আপোনালোকে ভালকৈ ধৰিব নোৱাৰিবও পাৰে, সেইটো কাৰণে মই বাতিটোতো অকণমান উলিয়াই পেলাই থৈছোঁ। আৰু যেতিয়া ঠাণ্ডা হয় আপোনালোকক মই 2-3 ঘণ্টাৰ পাছত দেখাই আছোঁ। আৰু মই এতিয়া আপোনালোকক 4 ঘণ্টাৰ পাছত দেখাইছোঁ। এয়া দেখিছে কিমান ধুনীয়া হৈ গৈছে জামখিনি। খুব সহজতে আপোনালোকে এনেকৈ টেঙামৰা গুটি জেলি বনাব পাৰিব। কালাৰটো দেখি পেলাই আপোনালোকে গম পাইছে চাগে, বহুতেই ভাল হয় খাবলৈ। এনেকৈ আপোনালোকে জেলি বনাই বছৰ ধৰি সংৰক্ষণ কৰিব পাৰিব। ভিডিঅ'টো ইমানখিনিলৈকে চোৱাৰ কাৰণে বহুত ধন্যবাদ।